নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্ট টু লাৰ্ণ। আজি আমি ডিএলএড ফাৰ্ষ্ট সেমিষ্টাৰৰ পেডাগজি অফ মেথমেটিক্স 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে 35,896 সংখ্যাটোত 5ৰ স্থানীয় মান বা প্লেচ ভেলু সুধিছে। ইয়াৰ কাৰণে আমি কি কৰিম, 5ৰ যেহেতু প্লেচ ভেলু সুধিছে 5 লিখি ল'ম আৰু ইয়াৰ পিছত তিনিটা সংখ্যা আছে, আমি তিনিটা 0 লিখিম। অৰ্থাৎ 5ৰ স্থানীয় মান বা প্লেচ ভেলু হৈছে 5000। নেক্সট কুৱেশ্যন, ইয়াত সুধিছে নাম্বাৰ আৰু নিউমাৰেলছৰ মাজৰ পাৰ্থক্য, ডিফাৰেন্স বিটুইন নাম্বাৰ এণ্ড নিউমাৰেল। এতিয়া নাম্বাৰ হৈছে কোনো এটা আইডিয়া বা কনচেপ্ট, বুলি ক'ব পাৰি, যিটোৱে সংখ্যাসমূহক ৰিপ্ৰেজেণ্ট কৰে, কোনো সংখ্যাক ৰিপ্ৰেজেণ্ট কৰে নাম্বাৰে। আৰু নিউমাৰেল হৈছে চিম্বল বা ৱৰ্ড বুলি ক'ব পাৰি আমি নিউমাৰেলটো। যেনে এই সংখ্যাটো বা এই চিম্বলে 5টা কোৱান্টিটিক বুজাইছে, বা আমি ৰোমানত লিখিব পাৰোঁ বা অসমীয়াত 5 লিখিব পাৰোঁ। এইবোৰে একোটা 5টা কোৱান্টিটিক বুজাইছে, গতিকে এইবোৰ হ'ল নিউমাৰেল চিম্বল। আৰু নাম্বাৰ হৈছে কোনো আইডিয়া বা কনচেপ্ট, যিটোৱে কোৱান্টিটিক বুজায়। নেক্সট কুৱেশ্যনত কৈছে 35.896 সংখ্যাটো বিস্তাৰ কৰা। ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 35.896। ইয়াক বিস্তাৰ কৰিবৰ কাৰণে আমি লিখিম বা এক্সপাণ্ড কৰিবৰ কাৰণে 30 + 5, এইটো হৈছে 35, আকৌ প্লাছ আমি ইয়াত 0. ইয়াত 0.8 আছে, গতিকে আমি ইয়াত 8/10 লিখিব পাৰোঁ, প্লাছ এতিয়া 9 লিখি, যিহেতু ইয়াৰ আগত এটা ডিজিট আছে আৰু পইণ্ট আছে, গতিকে আমি ইয়াত 100 লিখিম, প্লাছ এতিয়া 6ৰ আগত দুটা ডিজিট আৰু এটা পইণ্ট আছে, গতিকে আমি 6/1000 লিখিম। আৰু এইটো হৈছে এই সংখ্যাটোৰ বিস্তৃত ৰূপ বা এক্সপাণ্ড ফৰ্ম। নেক্সট কুৱেশ্যন, আমি চাম 95 সংখ্যাটো ৰোমানত প্ৰকাশ কৰা। 95ক যদি আমি ৰোমানত লিখোঁ, তেতিয়াহ'লে আমি প্ৰথমতে 100 লিখি ল'ম। 100ৰ ৰোমান হৈছে C। এতিয়া 90 বনাবৰ কাৰণে আমি ইয়াৰ লগত 10 মাইনাছ কৰি ল'ম, এইটো হৈছে 90, আৰু 5 লিখিবৰ কাৰণে ইয়াত, গতিকে 95 ৰোমানত লিখিলে আমি লিখিব লাগিব X, C আৰু V, 95। নেক্সট কুৱেশ্যন, which whole number is a natural number? পূৰ্ণ সংখ্যাৰ কোনটো স্বাভাৱিক নহয়? আমি জানো পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ বুলি ক'লে 0, 1, 2, 3, 4 এইদৰে ষ্টাৰ্ট হয়, বা 0ৰ পৰা ষ্টাৰ্ট হয়। আৰু নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি ক'লে 1, 2, 3, 4 বা 1ৰ পৰা ষ্টাৰ্ট হৈ গৈ থাকে। গতিকে ইয়াত কুৱেশ্যনত সুধিছে কোনটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। বাকী সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাত পৰে, কিন্তু 0টো এটা সংখ্যা পূৰ্ণ সংখ্যা হয় যিটো স্বাভাৱিক সংখ্যাত নপৰে, গতিকে আমাৰ এনচাৰ হ'ব 0। 0 পূৰ্ণ সংখ্যাটো স্বাভাৱিক সংখ্যাত নপৰে। নেক্সট কুৱেশ্যন হৈছে 4 × 3 সংখ্যা ৰেখাত দেখুওৱা। 4 × 3 মানে হৈছে 12, 4 × 3 12। এই 12ক আমি সংখ্যা ৰেখাত দেখুৱাব লাগিব। প্ৰথমতে আমি এটা নাম্বাৰ লাইন বনাই ল'ম। ইয়াত লিখিম 1, ইয়াত 4, ইয়াত লিখিম 8। আমি 8ৰ গুণিতক লৈছোঁ, ইয়াত 12, ইয়াত 16। এইদৰে আমি লিখিব পাৰোঁ 4ৰ ডিফাৰেঞ্চ লৈ বা 4ৰ টেবুলখিনি। এতিয়া 4 × 3ক দেখুৱাবলৈ আমি প্ৰথমতে এইটো যাম, 4 × 1, ইয়াৰ পৰা ইয়ালৈকে হৈছে 4 × 1, আকৌ 4 × 2 হৈছে ইয়াৰ পৰা ইয়ালৈকে, আকৌ এইটো হৈছে 4 × 3। গতিকে 4 × 3 নাম্বাৰ লাইনক দেখুৱালে আমি এইদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন, which geometrical shape has only one end point? কোনটো জ্যামিতিক আকাৰৰ মাত্ৰ এটা প্ৰান্ত বিন্দু থাকে? এটা প্ৰান্ত বিন্দু থকা জিঅমেট্ৰিক শেপ হৈছে এটা ষ্ট্ৰেট লাইন, বা আমি ইয়াক লাইন ছেগমেণ্ট বুলি ক'ব পাৰি, লাইন ছেগমেণ্ট, যাৰ
এটা এন্ডিং পইণ্ট থাকে আৰু এই পিনে যিমান ইনফিনিটিলৈকে যাব পাৰে বা আমি ইয়াক অসমীয়াত ৰেখাখণ্ড বুলি ক'ব পাৰি ৰেখাখণ্ড বুলি ক'ব পাৰোঁ যিটোৰ এটা প্ৰান্ত বিন্দু থাকে আৰু ইয়াৰ এটা বিন্দু অসীমলৈকে যাব পাৰে গতিকে ইয়াৰ উত্তৰ হ'ব লাইন সেগমেন্ট বা ৰেখাখণ্ড নেক্সট কুৱেশ্যনত কৈছে যদি এ প্ৰবৃদ্ধ কোণ হয় তেন্তে প্ৰবৃদ্ধ কোণৰ অৰ্থটো হৈছে যিটো কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ বা 180 ডিগ্ৰীতকৈ সৰু কোণক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় বা তাক অবটিউজ এংগল বুলি কোৱা হয় গতিকে আমি সেই এংগলক বুজাবলৈ এইদৰে লিখিব পাৰোঁ এংগল এ যেহেতু এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয় গতিকে 90 ডিগ্ৰী is less than angle A আৰু এইটো হ'ব 180তকৈ সৰু ইয়াক লিখিলে আমি এইদৰে লিখিব পাৰোঁ গতিকে ইয়াত এইটো উক্তিটো শুদ্ধ হয় নে নহয় বুলি কৈছে গতিকে এই কুৱেশ্যনত দিয়া উক্তিটো শুদ্ধ প্ৰবৃদ্ধ কোণ মানে 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ডিগ্ৰীতকৈ কম নেক্সট কুৱেশ্যনত কৈছে কেতিয়া ৰম্বাস এটা বৰ্গ হ'ব ৰম্বাস হৈছে যাৰ চাৰিওটা বাহু সমান ৰম্বাসৰ চাৰিওটা বাহু সমান নহয় আৰু বৰ্গৰো চাৰিটা বাহু সমান হয় কিন্তু এটা ৰম্বাস বৰ্গ হ'বৰ কাৰণে প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হ'ব লাগিব আমি এইদৰে লিখিব পাৰোঁ এটা ৰম্বাস বৰ্গ হ'ব যদি ইয়াৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয় a rhombus becomes square when all its angle are 90 degree next আমি আলোচনা কৰিম 2022 পেপাৰ এই ভিডিওটোত আমি কেৱল শৰ্ট কুৱেশ্যনবোৰহে আলোচনা কৰিম ইয়াত প্ৰথম কুৱেশ্যনটো হৈছে প্ৰাথমিক স্তৰত গণিত শিক্ষণৰ এটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা mention one important objective of teaching mathematics at elementary level প্ৰাথমিক স্তৰত গণিত শিক্ষণৰ এটা প্ৰধান উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিটিকেল থিংকিং বা প্ৰবলেম সলভিং এবিলিটিক বঢ়োৱা প্ৰবলেম সলভিং এবিলিটিক ইনক্ৰিজ কৰা এইটো হৈছে প্ৰাথমিক স্তৰত গণিত শিক্ষণৰ এটা প্ৰধান উদ্দেশ্য নেক্সট কুৱেশ্যনত কৈছে 85.275ত ঘাতৰ স্থানীয় মান কিমান বা 7ৰ প্লেস ভ্যালু কিমান প্লেস ভ্যালুৰ কাৰণে আমি ইয়াত লিখিম 7 আৰু যেহেতু এই 7 সংখ্যাটো পইণ্টৰ পিছত আছে গতিকে আমি ইয়াত 0 আৰু এটা পইণ্ট আৰু এটা 0 লিখিম কাৰণ 7ৰ আগত এটা ডিজিট আছে গতিকে আমি এটা 0 লিখিলো আৰু পইণ্ট আছে ইয়াত পইণ্ট লিখিলো আৰু এইটো হৈছে 7ৰ স্থানীয় মান 0.07 তুমি 745223 কেনেদৰে আন্তৰ্জাতিক সংখ্যা পদ্ধতিত প্ৰকাশ কৰা বা এই সংখ্যাটোক আমি ইন্টাৰনেশ্যনেল সিস্টেমত লিখিব লাগিব ইয়াত আছে 745223 গতিকে ইন্টাৰনেশ্যনেল সিস্টেমত লিখিবৰ কাৰণে প্ৰথমতে আমি তিনিটা ডিজিটৰ আগত কমা দিম ইয়াত এটা কমা আকৌ 1 2 3 ইয়াত এটা কমা গতিকে দুটা কমাৰ আগত যেটো সংখ্যা আহে ইয়াক আমি লিখিম 7 মিলিয়ন ইয়াক ওয়াৰ্ডত লিখিব গৈছে গতিকে এইটো হৈছে 7 মিলিয়ন আৰু বাকি 452 আহিছে ইয়াৰ পিছত গতিকে 452,000 হ'ব এইটো 452,000 52,000 আৰু বাকি থকা 283 এইটো হৈছে ইয়াৰ ইন্টাৰনেশ্যনেল সিস্টেমত লিখা পদ্ধতি প্ৰথমতে আমি তিনটা ডিজিট লৈ কমা দিম আকৌ তিনটা ডিজিটৰ লৈ কমা আৰু যেটো সংখ্যা আহে এইটোক আমি মিলিয়নত লিখিম আৰু নেক্সট তিনিটা সংখ্যাক আমি থাউজেণ্ডত লিখিম আৰু নেক্সট তিনিটাক 100ত এতিয়া আমি নেক্সট চাও নেক্সট কুৱেশ্যনত কৈছে 2/3 আৰু 3/4 ৰ মাজত এটা পৰিমেয় সংখ্যা লিখা 2/3 আৰু
3/4 মাজত পৰিমেয় সংখ্যা লিখিব কৈছে। প্ৰথমতে আমি কোনো এটা দুটা পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা লিখিবৰ কাৰণে আমি ইয়াক ডিনমিনেটৰ বা হৰক একে কৰি ল'ব লাগিব। গতিকে ইয়াক একে কৰিবৰ কাৰণে কি কৰিম আমি লসাগু লৈ ল'ম 3 আৰু 4 3 আৰু 4 এলচিএম হ'ব 12। গতিকে ইয়াত 4 ৰে মাল্টিপ্লাই কৰিলে 12 পাম আৰু ইয়াত 3 ৰে পূৰণ কৰিলে আমি পাম 12। এতিয়া যেহেতু আমি নিউমাৰেটৰ পূৰণ কৰিলে 8 পাম আৰু ইয়াত পূৰণ কৰিলে 9 পাম। গতিকে 8 আৰু 9ৰ মাজত কোনো সংখ্যা নাই। আকৌ আমি এটা পৰিমেয় সংখ্যা পাবৰ কাৰণে 2 ৰে বা যিকোনো একে সংখ্যাৰে পূৰণ কৰিব লাগিব। 2, 3, 5 যিকোনো সংখ্যাৰে পূৰণ কৰিলে হ'ব। আমি 2 ৰে পূৰণ কৰিম। ইয়াত পূৰণ কৰিলে আমি পাম 3 4 গুণ 12 12 দুগুণ 24। আকৌ 2 4 গুণ 8 8 দুগুণ 16। ঠিক সেইদৰে ইয়াত পূৰণ কৰিলে আমি পাম 4 3 গুণ 12 12 দুগুণ 24 3 3 গুণ 9 9 দুগুণ 18। যেহেতু ডিনমিনেটৰ বা হৰ একে হ'ব লাগিব ইয়াত একে আছে আৰু আমি এটা সংখ্যা লিখিম এই দুটা সংখ্যাৰ মাজত 16 আৰু 18ৰ মাজত থকা যিকোনো এটা সংখ্যা লিখিলে আমি পাম 17/24। এতেকে ইয়াৰ এনসাৰ হ'ব 2/3 আৰু 3/4ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ব 17/24। বা আমি ইয়াক যদি 4 ৰে বা 5 ৰে পূৰণ কৰোঁ তেনেহ'লে আমি বেলেগ বেলেগ এনসাৰ পাব পাৰোঁ। ইয়াৰ নিৰ্দিষ্ট এটা উত্তৰ নাই। গতিকে আমাৰ এই কুৱেশ্যনৰ এনসাৰ হ'ব 17/24। নেক্সট কুৱেশ্যনত কৈছে আটাইবোৰ সামান্তৰিকেই একোটা ট্ৰেপিজিয়াম। উক্তিটো সত্য নে অসত্য? অল পেৰেলেলোগ্ৰামছ আৰ ট্ৰেপিজিয়াম। ট্ৰু অৰ ফলছ? আমি প্ৰথমতে ট্ৰেপিজিয়াম এটা বনাই ল'ম বা সামান্তৰিক। এইটো হৈছে সামান্তৰিক যাৰ দুটা বাহু এই দুটা বাহু সমান্তৰাল থাকে আৰু এই দুটা বাহু সমান্তৰাল থাকে। আৰু ট্ৰেপিজিয়াম যদি আমি বনাওঁ ইয়াৰ কেৱল দুটা বাহুৱে সমান্তৰাল থাকে এই দুটা বাহু। গতিকে ট্ৰেপিজিয়াম হ'বৰ কাৰণে অপজিট যিকোনো দুটা বাহু সমান্তৰাল হ'লে ই ট্ৰেপিজিয়াম হৈ যাব। আৰু কুৱেশ্যনত কৈছে আটাইবোৰ সামান্তৰিকে ট্ৰেপিজিয়াম বুলি। আটাইবোৰ সামান্তৰিকে ট্ৰেপিজিয়াম এই বুলি আমি ক'ব পাৰোঁ আৰু এই উক্তিটো শুদ্ধ। কাৰণ ট্ৰেপিজিয়াম হ'বৰ কাৰণে দুটা বাহু সমান্তৰাল হ'লে ট্ৰেপিজিয়াম হ'ব। গতিকে সামান্তৰিকত এনেই দুটা বাহু সমান্তৰাল থাকে। গতিকে আটাইবোৰ সামান্তৰিকে একোটা ট্ৰেপিজিয়াম বুলি আমি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনত কৈছে গাণিতীয়কৰণ বুলিলে কি বুজা? মেথমেটাইজেশ্যন কি? গাণিতীয়কৰণ হৈছে গণিতৰ সূত্ৰ বা গণিতৰ ব্যৱহাৰ কৰি বা গণিতৰ বিভিন্ন প্ৰব্লেম সলভিং স্কিলসমূহ ব্যৱহাৰ কৰি আমি দৈনন্দিন জীৱনত যদি ইয়াক ব্যৱহাৰ কৰোঁ ইয়াকে আমি গাণিতীয়কৰণ বুলি ক'ব পাৰোঁ। বা গাণিতীয়কৰণ হৈছে গণিতৰ সূত্ৰ বা বিভিন্ন ফৰ্মুলাসমূহ ইউজ কৰি আমি দৈনন্দিন জীৱনৰ সমস্যাসমূহ সমাধান কৰাটোকে গাণিতীয়কৰণ বুলি ক'ব পাৰোঁ। ইন চিম্পল ৱৰ্ড। নেক্সট কুৱেশ্যন মেনশ্যন ওৱান ইম্পৰ্টেণ্ট অবজেক্টিভ অফ টিচিং মেথমেটিক্স। গণিত শিক্ষণৰ এটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। আমি যিহেতু অলৰেডি ডিছকাছ কৰি আহিছোঁ গণিত শিক্ষণৰ এটা প্ৰধান উদ্দেশ্য হৈছে আমাৰ ক্ৰিটিকেল থিংকিং আৰু প্ৰব্লেম সলভিং স্কিলক ইম্প্ৰুভ কৰা। এইটো হৈছে গণিত শিক্ষণৰ এটা মেইন উদ্দেশ্য। নেক্সট কুৱেশ্যনত চিম্প্লিফিকেশ্যন দিছে। আমি ইয়াত বৰ্ডমাছ ৰুল এপ্লাই কৰি সৰল কৰিম। বৰ্ডমাছ ৰুল বৰ্ডমাছত প্ৰথমতে বি আহে। বি মানে ব্ৰেকেট। যেহেতু ইয়াত ব্ৰেকেট নাই আমি নেক্সট চাম অ মানে হৈছে অফ। এই কুৱেশ্যনত ইয়াত অফ আছে গতিকে আমি ইয়াত অফ মানে পূৰণ হিচাপে কাম কৰে। 5ৰে যদি 40ক কাটো 5 8 গুণ 40 হ'ব আৰু ইয়াত পূৰণ কৰিলে 8 3 গুণ 24 লিখিব পাৰোঁ। আকৌ ডিভাইডেড বাই আছে ইয়াত ডিভিজন 2 হ'ল 2/3। আমি ইয়াক এনেদৰে লিখিব পাৰোঁ 3 2 গুণ 6 আৰু 2 প্লাছ কৰিলে 8। আকৌ প্লাছ 9 × 1/27ক আমি 9 গুণ 9 আৰু তলত 27 মাইনাছ 8 এইদৰে লিখিব পাৰোঁ। এতিয়া আমি 24 যদি এই হৰণক আমি পূৰণ দিম এইটো ৰেচিপ্ৰকেল বা অনুন্যক হৈ যাব 3/8 হৈ যাব। আকৌ প্লাছ 9ৰে ইয়াক কাটিব পাৰোঁ 9 গুণ 9
9 3 গুণ 27 গতিকে আমি ইয়াত লিখিম 1/3 মাইনাছ 8 8 24 কাটিলে 8 3 গুণ 24 আমি ইয়াত পাম 3 3 গুণ 9 প্লাছ 1/3 মাইনাছ 8 এতিয়া আমি লসাগু যদি লওঁ 3 পাম আমি লসাগু 3 9 গুণ ইয়াত লিখিম 27 প্লাছ 1 মাইনাছ 3 8 গুণ 24 এতিয়া 27 প্লাছ 1 28 মাইনাছ 24 আৰু তলত 3 এতিয়া 28 মাইনাছ 24 আমি পাম 4 আৰু তলত 3 এতিয়া ইয়াৰ উত্তৰটো হৈছে 4/3 নেক্সট কুৱেশ্যন আমি চাওঁ ইয়াত কৈছে 73.905 9 স্থানীয় মান কিমান 9 প্লেস ভ্যালু খুদিছে এনেকুৱা কুৱেশ্যন আমি আগতেও কৰিছো ইয়াত 9 প্লেস ভ্যালু লিখিবৰ কাৰণে বা স্থানীয় মানৰ কাৰণে আমি প্ৰথমতে 9 লিখিম যেহেতু ইয়াৰ আগত পইণ্ট আছে ইয়াত পইণ্ট দিম আৰু ইয়াত পইণ্টৰ আগত এটা 0 লিখিম গতিকে 9 স্থানীয় মান হ'ব 0.9